মই আজি এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত আলোচনা কৰি আছোঁ। আপোনালোকৰ লগত জনাব বিচাৰিছোঁ যে বিজেপিৰ এজন হাই প্ৰফাইল মন্ত্ৰী, হাই প্ৰফাইল মিনিষ্টাৰ স্মৃতি ইৰাণীজী, যিয়ে আমাৰ 2024 চনৰ ইলেকশ্যনত হাৰিছে। এজন কংগ্ৰেছৰ সাধাৰণ কাৰ্যকৰ্তাৰ হাতত এইকাৰণে আজি ক'ব বিচাৰিছোঁ যে তেখেতে যোৱাবাৰ যিটো ইলেকশ্যন গৈছিল 19 চনৰ যিটো ইলেকশ্যন 2019 চনত, সেইটো সময়ত এই স্মৃতি ইৰাণীজীয়ে ৰাহুল গান্ধী তেতিয়া কংগ্ৰেছৰ লিডাৰ ৰাহুল গান্ধীজী হাৰাইছিল। কিন্তু এইবাৰ ৰাহুল গান্ধী স্মৃতি ইৰাণীজীৰ এগেইনষ্টত ইলেকশ্যন খেলা নাই, কিন্তু খেলিছে কোনে? এজন সাধাৰণ কাৰ্যকৰ্তা, যাৰ হাতত স্মৃতি ইৰাণী হাৰিছে। কিন্তু কথাটো হ'ল এটা ভিডিঅ' বা হাৰাৰ পিছত এটা কথা আমি নিউজত পাই আছোঁ যে এটা কথা বাৰ নিউজত স্মৃতি ইৰাণীজীৰ বিষয়ে কৈ আছে। কথাটো হ'ল যে তেখেতে যিটো মিনিষ্টাৰ হোৱাৰ পিছত যিটো চৰকাৰী ঘৰ পায়, সেই ঘৰটো খালী কৰিবলৈ নটিচ আহিছে। তেখেতক সেই চৰকাৰী ঘৰটো খালী কৰিবলৈ নটিচ অনলি তেখেতৰে অহা নাই, যিবোৰ মিনিষ্টাৰে এইবাৰ ইলেকশ্যনত হাৰিছে বা তেওঁলোকে মন্ত্ৰিত্ব পোৱা নাই, তেওঁলোকৰ যিটো চৰকাৰী আৱাসটো খালী কৰিবলৈ চৰকাৰৰ ফালৰ পৰা বা মিনিষ্টাৰৰ ফালৰ পৰা নিৰ্দেশ আহে। সেইটো এটা ছিষ্টেম হয় যে খালী কৰিব লাগে। কিন্তু আজি কথাটো ডিছকাছ কৰাৰ কাৰণ এইটোৱেই যে কিছুদিন আগত যেতিয়া ৰাহুল গান্ধীৰ সাংসদ পদটো খাৰিজ হোৱাৰ পিছত স্মৃতি ইৰাণীজীয়ে কৈছিল, এয়া ৰাহুলৰ গড় নহয়, এয়া জনতাৰ গড়। মানে ৰাহুল গান্ধীৰ যেতিয়া তেখেতৰ সাংসদ পদ খাৰিজ হোৱাৰ পিছত তেখেতলৈ নটিচ আহিছিল যে তেওঁলোকৰ চৰকাৰী আৱাসখন খালী কৰিব লাগে। সেইটো টাইমতে যেতিয়া স্মৃতি ইৰাণীজীয়ে কৈছিল, এয়া ৰাহুল গান্ধীৰ গড় নহয়, এইটো জনতাৰ গড়। কিন্তু একেটা কথাই আজি স্মৃতি ইৰাণীৰ ক্ষেত্ৰত চলি আছে। তেখেতক কৈ আছে, এয়া স্মৃতি ইৰাণীৰ গড় নহয়, এইটো জনতাৰ গড়। এইবাৰ স্মৃতি ইৰাণীও মন্ত্ৰিত্ব পোৱা নাই, তেওঁলৈ নটিচ আহিছে, তেওঁ গড় খালী কৰিব লাগিব। কিন্তু স্মৃতি ইৰাণীজীয়ে যেতিয়া এই কথাটো কৈছিল, তেওঁ সঁচা কথা কৈছিল, কিন্তু কথা কোৱাৰ টাইমিংটো সময়টো তেওঁ ঠিক নাছিল। সেই কথাটো ৰায়বেৰেলীৰ জনসাধাৰণে সহ্য কৰিব পৰা নাই। সেইকাৰণে স্মৃতি ইৰাণী এইবাৰ কিন্তু ৰায়বেৰেলীৰ জনতাই হাৰাই দিছে আৰু দেখুৱাই দিছে, এয়াও যিহেতু ৰাহুল গান্ধীৰ গড় নহয়, জনতাৰ গড়, কিন্তু এয়াও স্মৃতি ইৰাণীৰ গড় নহয়, জনতাৰ গড় হয়। তো আপুনিও খালী কৰিব লাগিব। মানে আপুনি কাৰোবাক কৈছিল, কাৰোবাৰ দিনত শিলগুটি দলিয়াইছিল, কাৰোবাৰ ঘৰত শিলগুটি দলিয়াইছিল, সেই শিলগুটি ঘূৰি আহি আপোনাৰ ঘৰতো লাগিছে।